মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি দ্বিতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নাম্বাৰ 4 থকা নাম্বাৰ 8 এইটো এক্টিভিটি আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিওটো মনোযোগৰে চাবা আৰু কিতাপৰ পেজ নাম্বাৰ হৈছে কিমান 76। তোমালোকে প্ৰথমে চোৱা কি কৈছে the word dog rhymes with the word clock. Now find rhyming words for each of the following from the rhyme. মানে তোমালোকক কি কৈছে ইয়াত যে আছে ডগ ইয়াৰ রাইমিং ওয়ার্ডস হৈছে কোনটো ক্লক ডগ ক্লক। এতিয়া তোমালোকে এই শব্দবিলাকৰ রাইমিং ওয়ার্ডস তোমালোকে এই গোলটোৰ পৰা মানে বাছি উলিয়াব লাগিব। তোমালোকে প্ৰথমে চোৱা এইটো হৈছে কি কাপ কাপৰ রাইমিং ওয়ার্ডস কি হ'ব কাপ আপ এই আপ ইয়াত আছে আপ এইটো তোমালোকে ইয়াত লিখিবা কাপ আপ। তোমালোকে রাইমিং ওয়ার্ডস বুজি পোৱা মই ইয়াৰ আগতে কৈ দিছো রাইমিং ওয়ার্ডস মানে কি শেষৰ উচ্চাৰণ কি হয় একে হয় কাপ আপ কাপ মানে হৈছে কাপ আপ মানে হৈছে কি ওপৰত। তাৰ পিছত ফেন ৰেন ফেন মানে হৈছে ফেন ৰেন মানে হৈছে কি দৌৰিছিল। তাৰ পিছত টাউন ডাউন টাউন মানে হৈছে কি টাউন মানে চহৰ ডাউন মানে হৈছে কি তলত। তাৰ পিছত হাউস মাউস হাউস মানে হৈছে ঘৰ আৰু মাউস মানে হৈছে কি মাউস মানে হৈছে নিগনি। তোমালোকে এইবোৰ এনেকৈ ইয়াৰ পৰা আনি ইয়াত ধুনীয়াকৈ লিখিবা। তোমালোকে কিতাপৰ পেজ নম্বৰটো চাই লোৱা কিমান 76 নাম্বাৰ 9 কি কৈছে হু এম আই মানে মই কোন হু মানে হৈছে কোন আই মানে হৈছে মই হু এম আই মানে মই কোন। আই এম হোৱাইট মানে মই বগা হোৱাইট মানে হৈছে কি বগা আই এম হোৱাইট মানে মই বগা। ইউ ড্ৰিংক মি মানে তোমালোকে মোক পি খোৱা ড্ৰিংক মানে হৈছে পি খোৱা মি মানে হৈছে মোক ইউ মানে হৈছে তুমি মানে তোমালোকে মোক পি খোৱা। আই এম গুড ফৰ ইয়ৰ হেল্থ আই এম গুড গুড মানে হৈছে ভাল মানে মই ভাল কিহৰ বাবে ভাল ফৰ ইয়ৰ হেল্থ ইয়ৰ মানে হৈছে তোমালোকৰ বা তোমাৰ হেল্থ মানে হৈছে স্বাস্থ্য মানে মই তোমালোকৰ স্বাস্থ্যৰ বাবে ভাল। হু এম আই মানে মই কোন ইয়াৰ মানে কি হ'ব ইয়াৰ মানে হ'ব কি মিল্ক কি হ'ব মিল্ক এম আই এল কে কি হ'ব মিল্ক মিল্ক মানে হৈছে কি গাখীৰ। তোমালোকে চোৱা আই এম হোৱাইট মই বগা গাখীৰ বগা হয়নে নহয়। তাৰপিছত ইউ ড্ৰিংক মি তোমালোকে মোক পি খোৱা গাখীৰ আমি পি খাওঁ। তাৰপিছত আই এম গুড ফৰ ইয়ৰ হেল্থ মানে মই তোমালোকৰ স্বাস্থ্যৰ বাবে ভাল মানে গাখীৰ আমাৰ স্বাস্থ্যৰ বাবে ভাল। হু এম আই মই কোন মানে এইটো কি হ'ব এইটো মানে হ'ব মিল্ক মিল্ক মানে গাখীৰ। এতিয়া তোমালোকে নাম্বাৰ 10 এইটো চোৱা কি কৈছে লুক এট দ্য পিকচাৰ্ছ মানে ছবিবোৰলৈ চোৱা অফ ডিফাৰেণ্ট টাইপছ অফ ক্লক মানে বিভিন্ন ধৰণৰ ইয়াত ঘড়ী আছে তোমালোকে ছবিবোৰ চোৱা। তোমালোকে এইটো চোৱা এইটো হৈছে কি এইটো হৈছে ডিজিটেল ক্লক ইয়াত চোৱা এইটো হৈছে কি 7:30 AM 7:30 AM মানে ইয়াত কেইটা বাজিছে 7:30 বাজিছে। তাৰপিছত এইটো চোৱা এইটো হৈছে কি ৱাল ক্লক মানে দেৱাল ঘড়ী এইটো কেইটা বাজিছে 6:00 মানে ইয়াত 6টা বাজিছে। তাৰপিছত তোমালোকে এইটো ঘড়ী চোৱা ইয়াত কেইটা বাজিছে 10:00 মানে ইয়াত 10টা বাজিছে। তোমালোকে ইয়াত চোৱা এইটো হৈছে কি ঘণ্টাৰ কটা এইটো হৈছে মানে মিনিটৰ কটা আৰু এইটো হৈছে কি ছেকেণ্ডৰ কটা। এতিয়া তোমালোকে নাম্বাৰ 11 এইটো চোৱা কি কৈছে লিসেন এণ্ড ডু লিসেন মানে হৈছে শুনা এণ্ড ডু আৰু কৰা মানে তোমালোকে শুনিবা আৰু কৰিবা। প্ৰথমে চোৱা কি কৈছে লুক আপ লুক মানে হৈছে চোৱা আপ মানে হৈছে ওপৰত মানে ওপৰলৈ চোৱা তোমালোকে ওপৰলৈ চাবা। তাৰপিছত কি কৈছে লুক ডাউন ডাউন মানে হৈছে তলত লুক মানে হৈছে চোৱা লুক ডাউন মানে তলফালে চাবা। তাৰপিছত তোমালোকে তলফালে চাবা। তাৰপিছত কি কৈছে মুভ ইয়ৰ হেড স্ল'লি ফ্ৰম ৰাইট টু লেফ্ট মুভ ইয়ৰ হেড স্ল'লি হেড মানে হৈছে কি মূৰ মানে তোমাৰ মূৰটো ঘূৰাবা কেনেকৈ ঘূৰাবা স্ল'লি মানে লাহে লাহে ঘূৰাই দিবা। ফ্ৰম ৰাইট টু লেফ্ট ৰাইট মানে হৈছে কি সোঁফাল সোঁফালৰ পৰা লেফ্ট লেফ্ট মানে হৈছে বাওঁফাল মানে সোঁফালৰ পৰা বাওঁফাললৈ তোমাৰ মূৰটো লাহে লাহে ঘূৰাই দিবা। তাৰপিছত কি কৈছে মুভ ইয়ৰ হেড স্ল'লি ফ্ৰম
লেফট টু ৰাইট মুভ ইয়ৰ হেড মানে তোমাৰ মূৰটো মানে ঘূৰাই দিবা হেড মানে হৈছে মূৰ স্লোলি মানে লাহে লাহে ফ্ৰম লেফট টু ৰাইট লেফট মানে হৈছে কি বাওঁফালৰ পৰা সোঁফাললৈ ঘূৰাই দিবা মানে কি কৈছে ইয়াত তোমাৰ মূৰটো লাহে লাহে মানে বাওঁফালৰ পৰা সোঁফালে ঘূৰাবা প্ৰথমে ৰাইট টু লেফট মানে সোঁফালৰ পৰা বাওঁফালে ঘূৰাবা তাৰ পিছত ওলোটাকৈ মানে লেফট টু ৰাইট মানে বাওঁফালৰ পৰা সোঁফালে ঘূৰাই দিবা লুক টু ইয়ৰ ৰাইট ৰাইট মানে হৈছে সোঁফাল ইয়ৰ মানে তোমাৰ লুক মানে হৈছে চোৱা মানে তোমাৰ সোঁফালে চাবা তাৰ পিছত কি কৈছে লুক টু ইয়ৰ লেফট তোমাৰ বাওঁফালে চাবা লুক এট দ্য ফ্ৰণ্ট মানে হৈছে আগফালে তোমাৰ আগফালে চাবা লিফ্ট ইয়ৰ ৰাইট লেগ লিফ্ট মানে হৈছে তুলি লোৱা ইয়ৰ ৰাইট লেগ মানে হৈছে সোঁ ভৰি মানে তোমাৰ সোঁ ভৰিখন তুলি লোৱা লেগ মানে হৈছে ভৰি এণ্ড পুট ইট ডাউন আৰু এইখন তলত থোৱা ডাউন মানে হৈছে তলত মানে প্ৰথমে তোমালোকে সোঁ ভৰিখন তুলিবা তাৰপিছত আকৌ নমাবা তাৰপিছত কি কৈছে লিফ্ট ইয়ৰ লেফ্ট লেগ লিফ্ট মানে তুলিবা ইয়ৰ লেফ্ট লেগ মানে বাওঁ ভৰি মানে তোমালোকৰ বাওঁ ভৰিখন তুলিবা তাৰপিছত কি কৈছে এণ্ড পুট ইট ডাউন আৰু এইখন তলত ৰাখিবা মানে ভৰিটো তুলিবা তাৰপিছত নমাবা তাৰপিছত কি কৈছে বেণ্ড ইয়ৰ নিজ মানে হৈছে আঁঠু মানে তোমাৰ আঁঠুবোৰ কি কৰিবা বেণ্ড মানে ভাঁজ কৰিবা তোমাৰ আঁঠুবোৰ কি কৰিবা ভাঁজ কৰিবা নিজ মানে হৈছে আঁঠু বেণ্ড মানে হৈছে কি বেণ্ড কৰা মানে ভাঁজ কৰা তাৰপিছত দেন ট্ৰাই টু হোপ লাইক এ ফ্ৰগ দেন ট্ৰাই আৰু তাৰপিছত তোমালোকে চেষ্টা কৰিবা ট্ৰাই মানে চেষ্টা কৰা টু হোপ মানে হৈছে জঁপিওৱা লাইক এ ফ্ৰগ মানে হৈছে ভেকুলী আৰু তাৰপিছত তোমালোকে ভেকুলীৰ নিচিনাকৈ জঁপিয়াবলৈ চেষ্টা কৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা আৰু তোমালোকে দ্বিতীয় শ্ৰেণীৰ ইংৰাজী অসমীয়া আৰু গণিতৰ বাকীবোৰ ভিডিঅ' যদি এতিয়াও চোৱা নাই তেনেহ'লে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে তোমালোকে তাত গৈ লিংকটোত ক্লিক কৰি সেইবোৰ ভিডিঅ' চাবা থেংক ইউ